প্ৰতি বছৰে 7 ডিচেম্বৰ দিনটো আৰ্ম ফ'ৰ্চেছ ফ্লেগ ডে হিচাপে উদযাপন কৰা হয়। এই আৰ্ম ফ'ৰ্চেছ ফ্লেগ ডেৰ মটো হৈছে লেটছ অনাৰ দ'জ হু প্ৰটেক্ট দ্য নেশ্যনছ অনাৰ। এই দিনটোত আমাৰ সৈনিকসকল, তেওঁলোকৰ পৰিয়াল আৰু যিসকলে দেশৰ অখণ্ডতাৰ বাবে ত্যাগ দিলে, তেওঁলোকক আমি শ্ৰদ্ধাৰে সোঁৱৰোঁ। দেশৰ স্বাধীনতাৰ পিছত অৰ্থাৎ 1947 চনত তেতিয়া চৰকাৰে ডিচাইড কৰিছিল যে সৈনিকসকলৰ আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ ৱেলফেয়াৰৰ কাৰণে কিছুমান স্কিম ল'ব লাগে। আপোনালোকে জানে যে প্ৰথম বিশ্বযুদ্ধত প্ৰায় 1,20,000 ভাৰতীয় সৈন্য আৰু দ্বিতীয় মহাযুদ্ধত 86,000 সৈন্যৰ মৃত্যু হৈছে। তাৰ বাদেও বহুতখিনি আহত, হতাহত আৰু মেইম হৈছিলে। সেইকাৰণে ভাৰত চৰকাৰে তেতিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী বলদেৱ সিঙৰ নেতৃত্বত এটা কমিটি কৰিছিল আৰু এই কমিটিটোৱে সিদ্ধান্ত লৈছিল যে প্ৰতি বছৰে 7 ডিচেম্বৰত এই ফ্লেগ ডে দিৱস পালন কৰা হ'ব। এই দিৱসত গোটেই ভাৰতীয়সকলে সৈনিকসকলৰ বীৰত্বা, সৈনিকসকলক ত্যাগ সোঁৱৰিব আৰু সৈনিকৰ কাৰণে ভলণ্টিয়াৰলি কিবা কণ্ট্ৰিবিউট কৰে, যাতে সেইখিনি অৰ্থ যিখিনি পায় সৈনিকসকল, তেওঁলোকৰ ফেমিলিসকল, বীৰ নাৰীৰ কাৰণে ব্যৱহাৰ কৰা হ'ব। এই অৰ্থৰে এই অত বছৰে আৰ্ম ফ'ৰ্চেছ ফ্লেগ ডেটো উদযাপন কৰা হৈছে। এই আৰ্ম ফ'ৰ্চেছ ফ্লেগ ডেটো আমাৰ দিল্লী মুখ্য কাৰ্যালয়ৰ কেন্দ্ৰীয় সৈনিক বৰ্ডৰ পৰা মেনেজ কৰা হয়, মনিটৰ কৰা হয় আৰু প্ৰতিখন ৰাজ্যতে ৰাজ্য সৈনিক বৰ্ড আছে। উদাহৰণস্বৰূপে অসমত আমাৰ ৰাজ্য সৈনিক বৰ্ড আছে আৰু প্ৰতিখন জিলাতে জিলা সৈনিক বৰ্ড আছে। এই সৈনিক বৰ্ডসকলে যিমানখিনি সৈন্যই অৱসৰপ্ৰাপ্ত সৈন্য দেশৰ কাৰণে কাম কৰি অৱসৰ ল'লে তেওঁলোকৰ ৱেলফেয়াৰৰ কামবোৰ কৰে। আৰু এটা কথা মনত ৰাখিব লাগে যে প্ৰতি বছৰে প্ৰায় 60,000 সৈনিকে অৱসৰপ্ৰাপ্ত কৰে। এই সৈনিকসকলক আৰু বেছিভাগে কম বয়সতে অৱসৰপ্ৰাপ্ত কৰে, প্ৰায় 38 বা 40 বছৰৰ ভিতৰত। সেইসকলক ৰিহেবিলেট কৰাকৈ, কিবা কাম দিয়াকৈ, তেওঁলোকৰ সকলো ৱেলফেয়াৰ চাবৰ কাৰণে এই ৰাজ্য সৈনিক বৰ্ডৰ দায়িত্ব। এইকাৰণে মই সকলোকে অনুৰোধ কৰোঁ, সকলো নাগৰিকে অনুৰোধ কৰে তেওঁলোকে মুক্ত হস্তে এই আৰ্ম ফ'ৰ্চেছ ফ্লেগ ডেৰ কাৰণে কণ্ট্ৰিবিউট কৰক। মই সকলোকে অনুৰোধ কৰিছোঁ আৰ্ম ফ'ৰ্চেছ ফ্লেগ ডেত মুক্ত হস্তে ডনেশ্যন কৰিবলৈ। এটা কথা মই লক্ষ্য কৰিছোঁ যে স্কুল, কলেজৰ পৰা যিটো আগ্ৰহ দেখা যায়, সেইটো কৰ্পৰেট অফিচ বা প্ৰাইভেট অফিচৰ পৰা আগ্ৰহটো বা উৎসটো অলপ কম দেখা যায়। সেইকাৰণে মই সকলোকে আজি অনুৰোধ কৰিছোঁ, এইটো এটা ভাল, আপোনালোকে এটা ভাল কামৰ কাৰণে সহায় কৰিছে বা ডনেশ্যন কৰিছে, আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে এইটো কামত মুক্ত হস্তে দান কৰক। আৰু আজিৰ দিনটোত মই সৈনিকসকল, যিসকল মৃত্যু হ'ল, তেওঁলোকৰ পৰিয়াল আৰু বীৰ নাৰীক সকলোকে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ।